এফালে লোকেল মাংস আচলতে হেৰি মাংস আনিছিলে। এফালে মই তেজপাত লৈছোঁ, এফালে পিঁয়াজ জলকীয়া, এফালে নহৰু আদা পেষ্ট বনাই লৈছোঁ। এইখিনি মাংস লৈছোঁ মই। এফালে আলু কাটি লৈছোঁ। আজি মাংসৰ মানে কি জোল বনাম আচলতে। তাৰপিছতে এইখিনি মাংস থৈ দিলোঁ, কাৰণ বহুত বেছি হ'ব, মানুহ আমি 3টাহে। কাৰণ এতিয়া একণ বনাওঁ, কাইলৈ এইখিনি বনাম আৰু দিনত বনাম মই এইখিনি। তাৰপিছতে এইখিনি ধুনীয়াকৈ বনাম এতিয়া। এইফালে মই কেৰাহী গৰম হৈ গ'লগৈ, মাংসখিনি বনালোঁ। তাৰপিছতে ভাবিছোঁ আজি পোলাও অকণমানো বনাম। হাজবেণ্ডৰ কাৰণে এইফালে ভাত বহাই দিলোঁ, কাৰণ তেওঁ পোলাও খাই বেয়া পায়। আমাৰ কাৰণে বনাম। মই এইখিনি বহাই দিওঁ ধুনীয়াকৈ। লগ পাই আছোঁ। এইফালে পিঁয়াজখিনি ভাজি ল'ম ফাৰ্ষ্টতে মই। এইফালে পোলাও কাৰণে পিঁয়াজ কুটি ল'লোঁ, এইফালে তেজপাত ল'লোঁ, এইফালে কাজু বাদাম ল'লোঁ, কিন্তু আজি খিচমিচ নাই ঘৰত। তাৰপিছতে এইফালে জহা চাউল লৈছোঁ মই। জহা চাউল অকণমান চেনি দি দিছোঁ, অকণমান নিমখ দিছোঁ ইয়াতে মই সোৱাদ অনুসৰি। তাৰপিছতে এইফালে কেৰাহী বহাই দিছোঁ। কেৰাহী গৰম হৈ আছে। এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত অকণমান ইলাচি দালচেনি দিছোঁ ইয়াতে। তাৰপিছতে পিঁয়াজখিনি দি দিম ইয়াতে। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম মই। এইফালে মাংস হৈ আছে লাহেকৈ। এইফালে পিঁয়াজখিনি ভজা হৈছে। এতিয়া মই চাউলকেইটা ইয়াতে দি দিম। চাউলখিনি ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজৰ লগত এতিয়া ৰঙচুৱাকৈ। ধুনীয়াকৈ লৰাই দিম এতিয়া। অলপ সময় ভাজিম ধুনীয়াকৈ চাউলখিনি মই। ইয়াতে কাজুকেইটাও দি দিলোঁ। এইফালে মই চাউলখিনি কুকাৰত দি দিলোঁ। অকণমান ঘিউ দিম ইয়াতে। ঘিউ বেছি নিদিওঁ, কমাই দিম। এতিয়া ঘিউ দি দিলোঁ। তাৰপিছত এইফালে পানী মই গৰমাই থৈছিলোঁ, পানী দি দিম ইয়াতে জোখমতে এতিয়া। লৰাই দিম আকৌ। বহাই দিম। এইফালে মোৰ মাংস ধুনীয়াকৈ সিজি গ'লগৈ। এতিয়া মাংসত পানী দি দিম আৰু, কাৰণ জোল বনাব লাগিব, পোলাও বনাইছোঁ যেতিয়া। উতল আহিব দিম ধুনীয়াকৈ। ঢাকোন লগাই থৈ দিম। আলু সিজি গ'লগৈ ধুনীয়াকৈ মোৰ। এইফালে মোৰ মাংস হৈ গ'লগৈ আৰু মাংস নমাই দিওঁ। একো মছলা মই দিয়া নাইকিয়া, খালি জিৰা অকণমান দিছোঁ, জালুক অকণমান দিছোঁ, আদা নহৰু দিছোঁ। এনেকৈ বনাইছোঁ। গেছ অফ কৰি থৈ দিওঁ আৰু। এইফালে পোলাও হুইছেলো মাৰি দিলে মোৰ। এইফালে বনাই কৰি আজৰি হৈ গ'লোঁ। তেওঁৰ কাৰণে ভাত বনালোঁ, আমাৰ কাৰণে পোলাও বনালোঁ, জহা চাউল দি বনাইছিলোঁ। এফালে ভাত মানে বনাই কৰি আজৰি হৈ গ'লগৈ। খাই লওঁ তেনেহ'লে। কাইলৈ আকৌ লগ পাই আছোঁ তেনেহ'লে। খোৱাখিনি নেদেখুৱাওঁ আৰু, বনোৱা সিজোৱাখিনি দেখুৱালোঁ। এতিয়া ভাত চাত বাঢ়ি কৰি হৈ গ'ল, আটাইখিনি আমি খাম আৰু এতিয়া। খাই লওঁ তেনেহ'লে, কাইলৈ লগ পাইছোঁ।
এইফালে পিছদিনাখন ৰাতিপুৱাই পূৰা বান্দৰ আহিছে আমাৰ ফালে একদম। মই খিৰিকী দিয়ে আচলতে দেখুৱাবলৈ চেষ্টা কৰি চাওকচোন। একো বস্তু মানে বাৰীত একো কৰিব নোৱাৰা হৈ গৈছোগৈ, চব একদম খাই কৰি শেষ কৰি পেলাইছে। তাৰপিছত এয়া দেখিছে কিমান দৌৰি ফুৰিছে ফালৰ পৰা সিফালে। বেটাই একেবাৰে ভিতৰতে ভয় কৰিছে বান্দৰ দেখা পাই আচলতে। মই বোলো নাই ভিতৰ দিয়ে দেখুৱাওঁচোন। ইফালে মই কাষতে আচলতে তামোল গছ দেখিছে, তামোল গছৰ কাষতে মই অমিতা দুজোপামান ৰুইছিলোঁ। মানে অমিতা পাত হ'বলৈয়ে নাপায়, লগতে খাই একদম শেষেই কৰি পেলাই। দুদিনমান নাহিলে পাতকেইটা ধুনীয়াকৈ হ'ব, তাৰপিছতে আকৌ একদম পূৰা নাইকিয়া হৈ যায়গৈ গৈ পেলাই। পাত মানে খাই শেষেই কৰি পেলায়গৈ। অমিতা মানে ডাঙৰ অমিতা খাবলৈ পাওঁ নাপাওঁ বাৰু দূৰৰ কথা, গছজোপা ডাঙৰ হ'বলৈকে নোপোৱা হৈ গৈছেগৈ মানে বান্দৰৰ কাৰণে। ইমান অশান্তি দিয়ে নহয় বান্দৰে, কি ক'ম আৰু। একদম পূৰা দপদপাই থাকিব হেৰি ইফালৰ পৰা সিফালে। দেখিছে একে বহুত ডাঙৰ ডাঙৰ বান্দৰ আহিছিলে আজি, একে ৰাতিপুৱাৰ পৰাই গোটেই দপদপাই আছেহি। মানে ওপৰত একেবাৰে খিৰিকী গ্ৰিলৰ কাষতো আহি একদম বান্দৰে পূৰা এইয়া কাষৰ মানুহ ঘৰলৈ গুচি গ'লগৈ পূৰা সিহঁত একদম ইফালৰ পৰা। সেয়াই দেখিছে এনেকুৱা। তাৰপিছত আকৌ দুপৰীয়া ভাতত লাগিলে মাংস আছিলে, যোৱাকালিয়ে থৈ দিছিলোঁ মই দেখিছিলোঁ। এতিয়া বোলো নাই বনাই পেলাম দুপৰীয়া সাজৰ কাৰণে। এইফালে বহাই দিলোঁ ধুনীয়াকৈ, একো নবনাওঁ। আজি জোল বনাম আৰু ভাত বনাম। আজি ভাত মোৰ হৈ গ'লগৈ। এইফালে মাংসখিনি বহাই দিলোঁ। এইফালে কাৰ ফালে গৰম পৰিছে বাৰু জনাবচোন দেই। আমাৰ ফালে বহুত গৰম আহি পেলাতে। এইকেইদিন বতৰ বেয়া এতিয়া আকৌ এনেকুৱা গৰম হৈছে নহয়। ভাত বনাবলৈ আহি গ'লোঁ, একো নবনাই একদম চিম্পুলকৈ ভাত বনাইছোঁ। মাংস থাকিলে কি মানে মোৰ বহুত ভাল লাগে একদম ভাত পানী বনাই কৰি। আজি একো নবনাওঁ, তথাপি মাংস বনাম আৰু মাংস জোল আৰু ভাত আৰু তেনেকৈ খাই থৈ দিম। বনাই লওঁ তেনেহ'লে। সেইফালে গা ধুলোঁগৈ গৈ, গোটেই একদম ভাত বনাই ঘামি জিমি অৱস্থা নাইকিয়া হৈ গ'লে। গা ধুই পেলাই ঘৰটো মুচি পেলালোঁ ধুনীয়াকৈ। আকৌ এবাৰ গা চা ধুই কৰি আজৰি হৈ গ'লোঁ। এতিয়া মোৰ তৰকাৰীকণ হৈ গ'লেই আৰু আজৰি হৈ যামগৈ মই। তৰকাৰী হ'ব হৈ গৈছেগৈ, নমাই দিম আৰু। আলুখিনি ভাঙি দিয়া নাই বেছিকৈ, কাৰণ তেওঁ মাংস নাখায়। মাংস খুব বেছি এপিচ বা দুপিচ খায়। লোকেল মুৰ্গী হ'লেও তেওঁ এপিচ বা দুপিচেই খায়, বেছিকৈ নাখায়। সেইকাৰণে আলুখিনি ভাঙি দিয়া নাই তেওঁৰ কাৰণে, দুটাকৈ তাৰপিছত এইফালে মই নমাই দিওঁ আৰু মোৰ তৰকাৰী হৈ গ'লগৈ। ঢাকোন লগাই থৈ দিওঁ। তাৰপিছতে আজিলৈ ব্লগটো গানতে সামৰি দিওঁ। আকৌ সন্ধিয়া লগ পাই আছোঁ। খোৱা কৰাখিনি নেদেখুৱাওঁ, ইমান গৰম পৰিছে হয়নে নহয়। সেইকাৰণে সন্ধিয়া আকৌ লগ পাই আছোঁ বাৰু। ভাবিলোঁ সন্ধিয়া সময়ত কিবা এটা বনাই খাওঁ, সেই বুলি বোলো এইফালে মই এয়া চুজি লৈছোঁ। মই বেছি লোৱা নাই, চুজি অকণমান লৈছোঁ। চুজি ল'লোঁ অকণমান যে। তাৰপিছতে ইয়াতে ময়দা দিম। ময়দাও মই অকণমান দিম, কাৰণ আমাৰ দুটালৈ বনাম। এইফালে আজি মিঠৈ দি পেলাই বনাম মই। এইফালে ময়দা দি দিলোঁ, চুজি অকণমান দিলোঁ, ময়দা দিলোঁ। তাৰপিছতে দেখাই আছোঁ বাৰু। ইফালে অকণমান নাৰিকলৰ গুড়া দি দিছোঁ ইয়াতে মই। তাৰপিছত অকণমান এয়া বেকিং পাউডাৰ দিছোঁ, অকণমান দিছোঁ বেকিং পাউডাৰ মই। সেইখিনি ধুনীয়াকৈ সানিম এতিয়া। অকণমান এনেকৈ থৈ দিম, কাৰণ মই হেৰি দিছোঁ নহয়, এইখিনি ফুলিব লাগিব ধুনীয়াকৈ। অকণমান ফুলিবৰ কাৰণে মই থৈ দিম ধুনীয়াকৈ চুজিখিনি। তাৰপিছত মই বনাম, তাৰপিছত মই দেখুৱাই আছোঁ বাৰু। অলপ সময় ঢাকোন দি থৈ দিম এইখিনি। এইফালে মোৰ কেৰাহী গৰম হৈ গ'লগৈ। এইফালে এইখিনি ধুনীয়াকৈ ফুলি গ'লগৈ। ধুনীয়াকৈ বহাই লওঁ এইখিনি, তাৰপিছত আকৌ দেখুৱাই আছোঁ বাৰু। এইফালে মই পিঠাখিনি লৰাই দিলোঁ ধুনীয়াকৈ। গোটেইখিনি বনাই লওঁ, তাৰপিছত একেবাৰে লগ পাম আৰু।
বহাই দিলোঁ পিঠা আকৌ ইফালে মোৰ হৈ গ'লকেইটা খাবলৈ বহুত টেষ্টি হয় এফালে মোৰ পিঠা হৈ গ'ল ধুনীয়াকৈ সজাই লওঁ ধুনীয়াকৈ তেনেহ'লে এইফালে পিঠাও দিলোঁ লগতে বিস্কুটো দিলোঁ হৈ গ'ল তেনেহ'লে চাহকাপ খাই লওঁ সন্ধিয়া চাহকাপ খাই কৰি লওঁ তাৰপিছতে আকৌ বেটাক পঢ়া শুনা কৰাওঁ দেখুৱাওঁ সেইখিনিও দেখুৱাব লাগিব তাক এতিয়া এফালে ল'ৰাই চাহ সেয়া পূৰা খাইছে ময়ো খাই লওঁ তেনেহ'লে তাৰপিছত এইফালে কিতাপ পাতি উলিয়াই থোৱা আছে তাৰপিছত অলপ দেখুৱাব লাগিব পৰীক্ষা ওচৰ চাপি আহিছে কৈছোৱে সেইকাৰণে অকণ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই